পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম দিৱসৰ উপলক্ষে বুথ স্তৰত আজি মৰাণ নগৰত মন্ত্ৰী যোগেন মোহনৰ স্বচ্ছ অভিযান। পুৱা ৮ বজাৰ পৰা মাহমৰা সমষ্টি বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মোহন দলীয় কাৰ্যকৰ্তাৰ লগত হাতত ঝাৰু লৈ মৰাণ নগৰখনৰ বাট পথত পৰিষ্কাৰ কৰে। দীনদয়ালৰ জন্ম দিৱস আত্মনিৰ্ভৰ ভাৰত আৰু স্বদেশী শীৰ্ষক সংকল্পৰ বিষয়ে বক্তব্য প্ৰদান কৰে মন্ত্ৰী মোহনে। ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এক অতি গুৰুত্বপূৰ্ণ দিন। 1916 চনৰ 25 ছেপ্টেম্বৰ তাৰিখে জনসংঘৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ জন্ম হৈছিল আৰু এই দিনটোত আমি আজি সমৰ্পণ দিৱস হিচাপে পালন কৰোঁ আৰু আজি স্বচ্ছ ভাৰত অভিযানেৰে আমি আজি তেখেতৰ এই জন্মদিনটোক আমি পালন কৰিবলৈ আগবাঢ়িছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ মৰাণ মণ্ডলৰ উদ্যোগত আমি মৰাণ চহৰত যিহেতু পূজাও আহি আছে, আমি চহৰখনৰ সকলো দলৰ কাৰ্যকৰ্তা লগ লাগি এক স্বচ্ছ ভাৰতৰ কাৰ্যসূচীৰে আজিৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ পিছত তেখেতৰ ওপৰত আমি এটা আলোচনা চক্ৰ আৰু তেখেতে যিহেতু সাংস্কৃতিক ৰাষ্ট্ৰবাদ পোষকতা কৰিছিল আৰু সাংস্কৃতিক ৰাষ্ট্ৰবাদ কেনেধৰণে ভাৰতীয় সংস্কৃতিক সকলোলৈ লৈ যোৱা বা প্ৰচাৰ বা ভাৰতীয় সংস্কৃতিৰ এই ধাৰাটো আজি তাৰিখলৈকে তেখেতৰ যি সপোন সেইখিনি বাস্তৱত ৰূপায়িত হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে গতিকে এতিয়া সৰ্বসাধাৰণ ৰাইজৰ কথা যিহেতু অন্ত্যোদয়াই তেখেতৰ কথা আমাৰ লক্ষ্য আছিলে তেনেধৰণে কাৰ্যকৰী কৰা হৈছে আৰু তেখেতসকলৰ এই সপোন জনসংঘৰ পৰা বিজেপিলৈকে এই গোটেই কথাখিনি আজি আমি সকলো কাৰ্যকৰ্তাই অনুধাৱন কৰিছোঁ আৰু স্মৰণ কৰিছোঁ। আজিৰ দিনটোত আমি স্বচ্ছ ভাৰত অভিযানৰ যোগেদিয়ে এই জন্মদিনটোত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন পালন কৰিছোঁ।